বিষয়ে ক'ব লাগিব আচলতে চৰকাৰখনে উন্নয়নৰ দাবী কৰা আমি গাঁও অঞ্চলত কিমান উন্নয়ন হৈছে সেই গাঁও অঞ্চলৰ দৃশ্য আমি দেখুৱাইছো আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ খলিচাবিটা যি গাঁও পঞ্চায়ত সেই খলিচাবিটা গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰালঝাৰৰ পৰা কুকুৰ কাটা সংযোগী যি পথ সেই মূল পথৰ দৃশ্য আমি এনকেটিভি দৰ্শকসকলক দেখুৱাইছো দেখিছে আচলতে পথ নহয় পথৰ নামত এক ঝুমুৰ যাতনা ভুগিব লগা হয় দৈনিক স্থানীয় ৰাইজৰ লগতে কোন স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান যিসকল আছে সেইসকলৰ সকলোৱে আচলতে ঝুমুৰ যাতনা ভুগিব লগা হয় ইয়া আচলতে পথ নহয় পথৰ নামত আচলতে যি পথ সেই পথেৰ আচলতে এইসকল অঞ্চলৰ ৰাইজে দৈনিক চৰম যাতায়াতৰ ক্ষেত্ৰত এক চৰম দুৰ্যোগ ভুগিব লগা হয় আমি পোনে পোনে এই গাঁওখনৰ দৃশ্য দেখুৱাইছো চাৰালঝাৰৰ পৰা যি কুকুৰকটা সংযোগীৰ পথ ইয়াত স্থানীয় ৰাইজ আছে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু দৃশ্যৰ লগে লগে আমি দেখুৱাবলৈ যত্ন কৰিম দাদা কি ক'ব আচলতে কেনেকৈ কষ্ট পাইছে যাতায়াত নাই এইটো ৰাস্তাত আমি খুব যাতায়াত কষ্ট পাই আছো আজি নহয় প্ৰায় 40-45 বছৰ আগৰ পৰাই কিন্তু এইটো ৰাস্তাত আমাৰ গাঁও পঞ্চায়তৰ কোনো লিডাৰে এক টুকুৰা মাটিও পেলালে আজিলৈকে ইয়াতে আৰু এইটো মই মানে চৰকাৰৰ ওচৰত মানে আবেদন কৰিছো যে যাতে আমাৰ এই ৰাস্তাটো ভালভাৱে কৰি দিয়ে আমাৰ কোন ল'ৰা ছোৱালীয়ে ইয়াতে এটা বৃহৎ মাদ্ৰাছা আছে তাতো ছোৱালীহঁতে যাবলৈ খুব কষ্ট পায় গতিকে মই মহোদয়ৰ ওচৰত টানি প্ৰাৰ্থনা কৰিছো যাতে আমাৰ এই ৰাস্তাখন অতি সোনকালে কৰি দিয়ে যাতায়াতৰ পুনৰাই আমি এনকেটিভি দৰ্শকসকলক দেখুৱাম ইয়াতে গাঁৱৰ অঞ্চলৰ যিসকল বাট পথ সেই গাঁও অঞ্চলৰ বাট পথৰ দৃশ্য আমি দেখুৱাইছো আচলতে বাট পথ বুলিবলৈ ক'ব ভুল হ'ব এয়া খাল পুখুৰীৰ মাজত আচলতে দৈনিক এইসকল অঞ্চলৰ ৰাইজে যাতায়াত কৰিব লগা হয় ইয়াত স্থানীয় ৰাইজ আৰু আছে ৰাইজৰ লগত আমি কথা পাতিম আচলতে যাতায়াতৰ ক্ষেত্ৰত কেনেকৈ কষ্ট পাইছে কি ক'ব আমি যাতায়াতৰ ক্ষেত্ৰত আজি বহুদিনৰ পৰা অসুবিধা পাই আছো মানে যিটো অসুবিধা আমাৰ মানে ক'ব লগা নাই এনেকুৱা অসুবিধা আমি পাই আছো তাৰ ভিতৰত এইটো চৰকাৰী ৰাস্তাটো 18 ফুট ৰাস্তা হৈ আছে এতিয়া 6 পৰা 7 ফুট 8 ফুট ৰাস্তা হৈ আছে পঞ্চায়তৰ পৰা একো আমাক সঁহাৰি দিয়া নাই যিয়ে মানে যেতিয়া মানে ইলেকশ্যন আহে MLA ইলেকশ্যন আহে আমাৰ আফতাবউদ্দিন মোল্লা MLA থকা অৱস্থাত আমাৰ এইখন মাদ্ৰাছা বানাত মাদ্ৰাছা হয় এইখন মাদ্ৰাছাৰ প্ৰেচিডেণ্ট আছিল সি তেতিয়াও আমাৰ এই কামটো কৰি দিয়া নাই যিয়ে আহে মানে আমাক খালি আশা দেয় আৰু ভোটটো লৈ যায় ভোটৰ পিছত আৰু কোনো কেণ্ডিডেট নাহে ইয়াতে কোনো ধৰণৰ আমাক মানে ৰেস্পেক্ট নিদিয়ে আমাৰ এই চাৰালঝাৰ কুকুৰকাটা গাঁৱৰ মানুহক মানে মানুহ বুলি গণ্য নকৰে যিবিলাক কেণ্ডিডেট আছে যিবিলাক মানুহ আছে ওপৰ মহলৰ মানুহ আছে এতিয়া মই চৰকাৰক আহ্বান জনাইছো যাতে চৰকাৰে আমাক মানে এইখিনি সুবিধা কৰি দিয়ে যাতে আমাৰ কুকুৰকাটা ৰাইজৰ মানুহে এইখন সুস্থভাৱে যাতায়াত কৰিব পাৰে পুনৰাই আমি এনকেটিভি দৰ্শকসকলক দৃশ্য দেখুৱাম আচলতে পথৰ দৃশ্য আমি দেখুৱাইছো আচলতে পথ বুলিলে ভুল হ'ব এয়া দেখিছে যে পথ এনেকুৱা পথত আচলতে দৈনিক যি স্থানীয় ৰাইজ আচলতে এই পথেৰে আচলতে যাতায়াত কৰিব লগা হয় এজাক বৰষুণ দিলে এক কঁকালমান পানী হয় আৰু স্থানীয় ৰাইজৰ দাবী যে আজিলৈকে বিভাগীয় ফালৰ পৰা পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ বা বিধায়ক জলস্থৰৰ যিজন বিধায়ক আফতাবউদ্দিন মোল্লা বা পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা কেনেধৰণৰ গুৰুত্ব দিয়ে সেয়া হ'ব পৰৱৰ্তী লক্ষণীয় জলেশ্বৰৰ পৰা মই